সজিনা বাৰু মই বনোৱা ধৰণে আপুনি খাই পাইছেনে মই এটা সুন্দৰ ৰেচিপি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ তাৰ কাৰণে এইখিনি সজিনা লৈছোঁ দুটাকৈ ৰঙা আলু আৰু এচিটা ৰঙলাও লগতে এয়া গুটি আলু সৰু বিলাহী সৰিয়হ এই গুটেখিনি মই এয়া আপোনাক দেখুৱাইছোঁ এই ধৰণে লৈ লৈছোঁ আৰু এতিয়া সজিনাৰ যিহেতু আঁহটো আছে গতিকে আঁহখিনি গুচাই লওঁ খাই খুবেই ভাল লাগে কাৰণ ই স্বাস্থ্যৰ কাৰণেও যথেষ্ট উপকাৰী হয় কিন্তু এনেকৈ গুচাই থকাটোহে অকণমান টান লাগে নহয়নে তথাপিও খাই ভাল লাগিলেতো নহ'ব কৰিবও লাগিব গতিকে প্ৰথমে ইয়াৰ আঁহখিনি গুচাই ল'লোঁ আৰু কোমল কোমলকৈ কাটি ল'লোঁ এই সকলোখিনি গুচাই লৈ মই ইয়াৰ ৰঙলাও টুকুৰাও কাটি ল'লোঁ অলপ ডাঙৰকৈ এনেকৈ আৰু এয়া সজিনাখিনি আৰু ৰঙা আলুটো এনেকৈ গোল গোলকৈ কাটি লৈছোঁ ৰঙা আলু মই দুটা ব্যৱহাৰ কৰিছোঁ আৰু ইয়াত যিহেতু নহৰু লাগিবই নহৰু আদা জলকীয়া ইয়াত লাগিবই গতিকে এইখিনিও গুচাই ল'লোঁ এয়া এইখিনি কটা হৈ গ'ল তাৰপিছতে এয়া গুটি আলুখিনি তিয়াই থৈছোঁ আৰু বিলাহীখিনিও অকণমান তিয়াই থৈছোঁ আৰু এয়া সৰিয়হখিনি অলপ সময় তিয়াই থৈছোঁ যাতে পিচিবলৈ সুবিধা হয় আৰু সকলোখিনি যা যোগাৰ কৰাৰ পাছতে মই এয়া কেৰাহীত অকণমান তেল দি নহৰু আদাখিনি যিখিনি কাটি থৈছিলোঁ অকণমান পতাতে থেতেলিয়াই ল'লোঁ তাৰপৰা কিছু অংশ ইয়াত দি দিলোঁ অলপ কিন্তু ৰাখি থৈছোঁ পিছত দিবৰ কাৰণে মই তেলত অলপ দিছোঁ দি পেলাই এই পাচলিখিনি প্ৰথমে দি ল'ম সজিনা এয়া সজিনা ৰঙলাও মিঠা আলু আৰু সৰু আলু গুটিখিনি একেলগে দি ল'ম বিলাহীখিনি এতিয়া নিদিওঁ অলপ পিছত দিম থৈ দিছোঁ লগতে সৰিয়হখিনিও ইয়াত থৈ দিছোঁ আৰু এইখিনি দিয়ে ইয়াত মই পৰিমাণমতে নিমখখিনি দিছোঁ লগত হালধিও দিব লাগিব এইখিনিতো কম্পালচৰি এইটো দিবই লাগিব গতিকে এইখিনি দি অলপ সময় মই কোমল হোৱালৈকে ভাজি লওঁ অলপ কোমল হোৱালৈকে এনেদৰে ঢাকনি লগাই হেৰি কৰি লওঁ আৰু এয়া মই সৰিয়হখিনিও পিচি লওঁ সৰিয়হখিনি মিক্সিত পিচিলে বৰ বেছি ঘেলঘেলীয়া হৈ যায় নহয়নে গতিকে পটাত পিচিলে কিন্তু অলপমান একেবাৰে মিহি ঘেলঘেলীয়া হৈ নাযায় আৰু তেনেদৰে পিচিলে খাবলৈ ভাল লাগে মিক্সিত যিটো মানে একদম কোমল পেষ্টটো হৈ যায় সেইটো দিলে কিন্তু ইয়াৰ সোৱাদটো অলপ বেলেগ হৈ যায় গতিকে মই এনেদৰে খাই বেয়া পাওঁ কাৰণে মই পটাতেই পিচি ল'লোঁ আৰু এতিয়া ইয়াত বিলাহীখিনিও দি দিম বিলাহীখিনি দি অকণমান লৰাই পেলাই ভাজি লৈ এতিয়া যে পিচিছিলোঁ সেইখিনি সৰিয়হখিনি ইয়াত দি দিওঁ সৰিয়হখিনি মানে অলপ ডাঠ ডাঠ হৈ থাকিলে এই আঞ্জাটোত মানে এই চব্জিখনত ভাল লাগে খাই গতিকে সেইধৰণে দিলোঁ আৰু ইয়াত অকণমান গৰম পানীও দি দিছোঁ গোটেইখিনি মিহলি হৈ যিহেতু উতলিব লাগিব কিছু সময় উতলি ইয়াৰ এই ৰঙলাওখিনি গলি যাব লাগিব লগতে মিঠা আলুখিনিও যদি অলপমান গলি যায় খাবলৈ ইয়াৰ টেষ্টটো খুবেই ভাল হয় এই যে থৈ দিছিলোঁ আদা অকণমান নহৰু এনেকৈ থেতেলিয়াই থৈ দিছিলোঁ সেইখিনিও ইয়াত দি দিলোঁ অলপ আৰু অকণমান গৰম পানীও দি দিম যিহেতু অলপমান উতলিব লাগিব এই সজিনাখিনিও পূৰা ধুনীয়াকৈ সিজিব লাগিব আৰু ইয়াৰ এই মিঠা গুণটো লগতে টেঙাটো লগতে জ্বলাটো এই তিনিওটা টেষ্ট একেলগ হ'ব লাগিব গতিকে অলপমান বেছিকৈ পানী দি মই উতলিবলৈ দিলোঁ আৰু কিছু সময় উতলাৰ পিছতে এয়া এনেকৈ ডাঠ হৈ আহিবই বিলাহীও ধুনীয়াকৈ পমি যায় তাৰপিছতে ৰঙলাও মিঠা আলু সেইখিনিও পূৰা মিহলি হৈ যায় আৰু এয়া মোৰ ভাজিখন হৈ গ'ল গতিকে আপোনালোকৰ কেনেকুৱা লাগিল ৰেচিপিটো জনাবলৈ নেপাহৰিব বা আপোনালোকেনো কেনেকৈ খায় মোক কমেণ্টত জনাব বুলি আশা কৰিলোঁ আৰু এয়া মোৰ ভাত সাজো ৰেডি হৈ গ'ল যদিহে চাই ভাল পাইছে তেনেহ'লে মোৰ পেজটো ফ'ল' কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব বুলি আশা কৰিলোঁ আৰু ইমান দেৰিলৈকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থেংক ইউ